Hi students, this is Learn the Skill. তোমালোকে থাম্বনেইলখন চাই আহিছে যে CW 2025 syllabus tips and eligibility criteria চাবলৈ তো দেৰি নকৰোঁ ষ্টাৰ্ট কৰোঁ তো সিলেবাস বুলিবলৈ মই তোমালোকক 2024 আগত যিটো এটা ক্লিপ দিছিলে সেই ক্লিপটো মই লগাই দিছোঁ তোমালোকে চোৱা তাত লিখা আছে CW 2024 will be based on the syllabus of Assam Higher Secondary Education Council মানে Assam Higher Secondary Education Council যিখন সিলেবাস ফলো কৰে সেইখন সিলেবাসে আষ্টয়ে ফলো কৰিব ফৰ CW কিন্তু যোৱা বছৰ এটা প্ৰবলেম হৈ গ'ল যে কাউন্সিলে ৰিডিউস কৰা কিছুমান টপিক যেনেকৈ তোমাৰ লজিক গেট এণ্ড অল সেইবোৰ ৰিডিউস কৰি দিছিলে কিন্তু সেইবোৰ অহা দেখা গ'ল মানে সেইবোৰ ৰিডিউস কৰিছিলে যদিও আহিলে মানে যদি CW তেনেকুৱা কোৱেশ্চন আহে তোমালোকে বোনাছ মাৰ্কস নোপোৱা মানে আউট অফ সিলেবাস বুলি এণ্ড বোনাছ মাৰ্কস পায়ো লাভ নাই সকলোৱে পাব তো সেইটো কৰি লাভ নাই তো তোমালোকে মই কৈছোঁ তোমালোকে JEE সিলেবাসটো ফলো কৰা কাৰণ JEE সিলেবাসৰ মতেই CW আহে এণ্ড একেই হয় বস ডিফিকাল্টি লেভেলটো অকণমান কম হয় এণ্ড JEE প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ইয়াত ৰিপিট হৈ যায় তো বুজি পালা সিলেবাসটো তোমালোকে NTA যিটো JEE কাৰণে সিলেবাস আছে বা নিটৰ কাৰণে ফিজিক্স কেমেষ্ট্ৰি কাৰণে যিটো সিলেবাস আছে সেইটো ফলো কৰা ঠিক আছে এটা টিপস বুলি ক'লে তোমালোকৰ বোৰ্ড আহি আছে বোৰ্ড আৰু CW মাজত কি সিলেক্ট কৰিম গতিকে এটা কাম কৰা তোমালোকে বোৰ্ড ফাৰ্স্ট পঢ়ি লোৱা ঠিক আছে বোৰ্ডৰ পিছত তোমালোকে CW ইকাৰণে চাবা কাৰণ বোৰ্ডৰ পাৰ্চেন্টেজটো তোমালোকৰ ইম্পৰ্টেন্ট ঠিক আছে কাৰণ পাৰ্চেন্টেজটো তোমালোকৰ কিছুমান কলেজত এডমিশন ল'বলৈ পিছত প্ৰয়োজন হ'ব বা তোমালোকৰ যিটো পিছত স্কলাৰশিপ পাবা ডিগ্ৰীত সেই স্কলাৰশিপটো বাবেও পাৰ্চেন্টেজটো বহুত ইম্পৰ্টেন্ট হয় গতিকে তোমালোকে ফাৰ্স্ট বোৰ্ডৰ কাৰণে পঢ়া তো পিছত কি কৰিবা বোৰ্ড হোৱাৰ পিছত কনসেন্ট্ৰেট অন সলভিং কোৱেশ্চনছ তোমালোকে যিমান কোৱেশ্চন সলভ কৰিব পাৰা সিমান ভাল তোমালোকে যিকিটা টপিক ভালকৈ জানা সেই টপিক কিটাৰ ওপৰতে কোৱেশ্চন যাতে সলভ কৰা আজিকালি বহুত ৰিসোৰ্স আছে সেই ৰিসোৰ্সৰ পৰা তোমালোকে টপিক গিটা চাই কোৱেশ্চন সলভ কৰা আৰু মানে তোমালোকে বোলে এইখিনি পঢ়া নাই মই এইখিনি পঢ়ি ল'ব লাগিব সেইটো নকৰিবা যিখিনি পঢ়া আছে সেইখিনিৰ পৰাই কোৱেশ্চন সলভ কৰা আৰু পিছত মই ভিডিঅ' বনাই তোমালোকে বোৰ্ডটো ভালকৈ দি লোৱা মই ভিডিঅ' বনাই ভালকৈ কৈ দিম যে কেনেকৈ তোমালোকে কৰিবা তোমালোকৰ পৰীক্ষা যিদিনাখনে শেষ হ'ব হাই সেকেন্ডাৰী সেই দিনাখনে মই ফাৰ্স্ট ভিডিঅ' পাবা তোমালোকে কেনেকৈ CW কাৰণে পঢ়িব লাগে ঠিক আছে এতিয়া আহিছো এলিজিবিলিটি ক্ৰাইটেৰিয়া বুলিবলৈ তোমালোকৰ PCM 50% লাগে মই জেনেৰেলটো কৈছো দেই PCM 50% লাগে সিঙ্গল সিটিং হ'ব লাগিব মানে তুমি বেটাৰমেন্ট দিলে নহব মানে তুমি বেটাৰমেন্ট দিলে হ'ব নো ডাউট তুমি যদি এটা সাবজেক্টত ফেল কৰা তেনেহলে সেই সাবজেক্টটোত আকৌ পৰীক্ষা দি পাছ কৰিলে নহব ঠিক আছে এবাৰে পঢ়িব লাগিব পাস both practical and theory exam তুমি both practicalটো পাস কৰিব লাগিব and theoryটো পাস কৰিব লাগিব ঠিক আছে আৰু তুমি কোনো এটা তুমি কোনো এটা সাবজেক্টত ফেল কৰিব নোৱাৰিবা তুমি ম্যাথছত 30 ভিতৰত 100 ভিতৰত 30 এবভ পাব লাগিব 30 and above তুমি 29ও যদি পোৱা তোমাক ৰিজেক্ট কৰি দিব ঠিক আছে তো এইবোৰ বিষয়লে পিছত আহিম এলিজিবলটো মই এটো কৰিছো আৰু আজিকালিটো আপাৰ এজ লিমিট অতৰাই দিছে গতিকে ভালেই হৈছে ঠিক আছে তো গতিকে আজি ভিডিঅটো ইমানেই আছিল পিছৰ ভিডিঅত মই জনাম যে কেনেকৈ তোমালোকে পঢ়িবা এণ্ড অল ঠিক আছে থ্যাংক ইউ সো মাচ